অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 3 ডিচেম্বৰ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আজিৰ দিনটোত চৰকাৰী ঘৰ অৰুণোদয় আঁচনি PM কিষাণ আৰু লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে খবৰসমূহ সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ অসমত নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ আজি সাজু কৰক নথিপত্ৰ কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালৰ বাবে বিগ নিউজ যিসকলে নেকি চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেকিং কৰিছিলে আপুনি আৰু আপোনাৰ ঘৰ ইতিমধ্যে চেনচনো হৈছে আপোনাৰ কাৰণে ভাল খবৰ অতি সোনকালে চৰকাৰী ঘৰৰ টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব কাৰণ অসমত 15 লাখ নতুন পৰিয়ালে চৰকাৰী ঘৰৰ সুবিধা পাব প্ৰধানমন্ত্ৰী চৰকাৰী আৱাস যোজনাক লৈ আহি গ'ল এটা ডাঙৰ খবৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ আপোনাৰ কাৰণে ভাল খবৰ যদি আপোনাৰ কেঁচা ঘৰ আছে আপুনি যদি চৰকাৰী ঘৰৰ কাৰণে উপযুক্ত তেনেহলে আপুনি চৰকাৰী ঘৰ নিশ্চয় পাব 15 লাখ পক্ষী চৰকাৰী ঘৰৰ অনুমোদন দিছে প্ৰধানমন্ত্ৰীয়ে ৰেশন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ যাৰ যাৰ ৰেশন কাৰ্ড আছে প্ৰতিটো পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব কোনো পৰিয়াল কেঁচা ঘৰত থাকিব নালাগে বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে যাৰ যাৰ কেঁচা ঘৰ আছে প্ৰতিটো পৰিয়ালে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব অতি সোনকালে আপুনি নথিপত্ৰ ঠিক কৰক আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাবলৈ গৈ আছে কাৰণ যিসকলে নেকি ইতিমধ্যে জিঅ' টেকিং কৰিছিলে বা বহুতে জনাইছে যে আমাৰ ঘৰ ইতিমধ্যে চেংচন হৈ গৈছে টকা কিয় পোৱা নাই অতি সোনকালে চৰকাৰী ঘৰৰ টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাবলৈ গৈ আছে কাৰণ অসমত নতুনকৈ 15 লাখ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে দিব বিচাৰিছোঁ কৃষকসকলক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ প্ৰতি কুইণ্টেল ধান 2550 টকা প্ৰতি কুইণ্টেল সৰিয়হ 6450 টকালৈ ক্ৰয় কৰিব চৰকাৰে এতিয়া আপোনাৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব অধিক দামত কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে প্ৰতি কুইণ্টেল সৰিয়হ 6450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে কৃষকসকলক এই ভাল খবৰটো দিছে আৰু বৰ্ধিত মূল্যত ইতিমধ্যে ধান আৰু গেহু ক্ৰয় কৰিব বুলি মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে এই ডাঙৰ মন্তব্য প্ৰতি কুইণ্টেল সৰিয়হ আপুনি বিক্ৰী কৰিব পাৰিব 6450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে প্ৰতি কুইণ্টেল সৰিয়হ আপুনি 6450 টকাত বিক্ৰী কৰিব পাৰিব কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ এই ডাঙৰ পদক্ষেপ কৃষকসকলক সকাহ দিয়াৰ কাৰণেই চৰকাৰে কৰিছে এই ডাঙৰ পদক্ষেপ কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ এই ডাঙৰ পদক্ষেপ কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে আজি মন্ত্ৰী ৰঞ্জিত দাসে দিব বিচাৰিছোঁ ৰেশন কাৰ্ডৰ হিতাধিকাৰীক লৈ এটা ভাল খবৰ 10 ডিচেম্বৰলৈ আৰম্ভ হ'ল অন্ন সেৱা দিন যদি আপুনি এতিয়ালৈকে ৰেশন কাৰ্ডৰ সা সামগ্ৰী আপোনাৰ সুলভ মূল্যৰ দোকানৰ পৰা আপুনি সংগ্ৰহ কৰা নাই তেনেহলে 10 ডিচেম্বৰৰ আগত আপুনি সংগ্ৰহ কৰি লওক হিতাধিকাৰীলৈ 5টা ডাঙৰ আহ্বান মুখ্যমন্ত্ৰীৰ আজিৰে পৰা আৰম্ভ হ'ল অন্ন সেৱা দিন এইবাৰ ৰেশন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিছে 5টা বিশেষ আহ্বান যাৰ যাৰ ৰেশন কাৰ্ড আছে এই ৰেশন কাৰ্ডক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5টা বিশেষ আহ্বান কৰা দেখা গৈছে চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ এইবাৰো নৱেম্বৰ মাহত যিসকলে পাইছিলে ডিচেম্বৰ মাহতো চাউলৰ লগতে আপোনালোকে নিমখ দালি আৰু চেনি পাব মুঠ 4বিধ সামগ্ৰী আপুনি ৰেশনৰ দোকানৰ পৰা সংগ্ৰহ কৰিব পাৰিব 117 টকাত আপুনি 4বিধ সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেশন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে মুঠ 4বিধ সামগ্ৰী আপুনি ৰেশন কাৰ্ডৰ দোকানৰ পৰা ৰেশনৰ দোকানৰ পৰা সুলভ মূল্যৰ দোকানৰ পৰা আপুনি সংগ্ৰহ কৰিব পাৰিব প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত মাত্ৰ 38 টকাত আপুনি প্ৰতি কেজি চেনি লাভ কৰিব পাৰিব প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ আপুনি 10 টকাত অনলি চাউলেই নহয় আপুনি চাউলৰ লগতে দালি নিমখ আৰু চেনি মানে 10 ডিচেম্বৰৰ আগত আপুনি সুলভ মূল্যৰ দোকানৰ পৰা সংগ্ৰহ কৰিব লাগিব ৰেশন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে আপোনাৰ দিব লাগিব ফিংগাৰপ্ৰিন্ট দি পেলাই আপুনি আপোনাৰ ৰেশন দোকানৰ পৰা আপুনি ৰেশনখিনি সংগ্ৰহ কৰিব লাগিব ফিংগাৰপ্ৰিন্ট দিয়াটো কিন্তু বাধ্যতামূলক গতিকে ফিংগাৰপ্ৰিন্ট নিদিয়াকৈ
আপুনি ৰেচনৰ দোকানৰ পৰা ৰেচনসমূহ আপুনি সংগ্ৰহ কৰিব নোৱাৰিব আৰু 10 ডিচেম্বৰৰ আগত আপুনি সুলভ মূল্যৰ দোকানৰ পৰা আপোনাৰ যি 4বিধ সামগ্ৰী আছে সেই 4বিধ সামগ্ৰী আপুনি সংগ্ৰহ কৰি লওক কাৰণ 10 ডিচেম্বৰৰ পাছত কিন্তু আপুনি নাপায় গতিকে দেৰি নকৰিব অতি সোনকালে ৰেচনৰ দোকানৰ পৰা ৰেচনসমূহ আপুনি সংগ্ৰহ কৰি লওক দিব বিচাৰিছো ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ 1250 টকা নহয় 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধন এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ যে 1 জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পাব পাৰে 1 জানুৱাৰীৰ পৰা আপুনি 1250 টকাৰ পৰিৱৰ্তে 2100 টকা আপুনি চৰকাৰৰ তৰফৰ পৰা অৰুণোদয় আঁচনিৰ নামত পাব পাৰে 3100 টকা আপুনি অৰুণোদয় আঁচনিৰ নামত পাব পাৰে 1250 টকা নহয় 1 জানুৱাৰীত আহিব পাৰে এটা ভাল খবৰ 1250 টকা নহয় 3100 টকা সোমাব হিতাধিকাৰীৰ একাউণ্টত লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ইংগিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ইংগিতটো দিয়া দেখা গৈছে যে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পাব পাৰে 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন 1 জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা অৰুণোদয় আঁচনিক লৈ 1 জানুৱাৰীত মাত্ৰ এই মাহ আপোনালোকৰ অপেক্ষা কৰিব লাগিব ডিচেম্বৰ মাহত আপুনি 1250 টকাই পাব কিন্তু 1 জানুৱাৰীত অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিব বা এটা ডাঙৰ ঘোষণা কৰিব বুলি তেওঁ উল্লেখ কৰিছে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ইংগিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ অৰুণোদয় আঁচনিৰ ধনৰ বৃদ্ধিক লৈ এটা ডাঙৰ ইংগিত কৰা দেখা গৈছে তেওঁ উল্লেখ কৰিছে যে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব পাৰে আৰু 1 জানুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ ঘোষণা কৰিব বুলি তেওঁ উল্লেখ কৰিছে দিব বিচাৰিছো PM কিষাণক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এক্সপেক্টেড পেমেন্ট টাইমলাইন দা 19th PM scheme installment was issued on 24th February 2025 the 20th installment of 2 August 2025 and the 21st installment of 19 November 2025 the 22 installment must be released in the late quarter of the 2025 of the earlier 2026 অর্থাৎ ইয়াত কৈছে যে PM কিষাণৰ যে 22 নং কিস্তি আছে সেই 22 নং কিস্তিক লৈ বহুতে অপেক্ষা কৰিছে সেই 22 নং কিস্তি কেতিয়া পাব বহুতে জানিব বিচাৰি আছে গতিকে ইয়াত উল্লেখ কৰা হৈছে এটা এক্সপেক্টেড ডেট দিয়া হৈছে যে PM কিষাণৰ যি 22 নং কিস্তিটো আছে সেই 22 নং কিস্তিটো 2025 চনৰ শেষৰ ফালে নহলে 2026 চনৰ প্ৰথমতে অৰ্থাৎ জানুৱাৰী মাহতে আপোনালোকে PM কিষাণৰ যি 22 নং কিস্তি আছে সেই 22 নং কিস্তি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ইতিমধ্যে এটা এক্সপেক্টেড ডেট ওলাই গৈছে যিসকলে 21 নং কিস্তি পাইছিলে সেইসকলে 22 নং কিস্তিৰ কাৰণে হাজু হওক কাৰণ আপোনালোকে যেহেতু 21 নং কিস্তি পাইছে তাৰ মানে আপোনাৰ সকলোখিনি বস্তু ঠিকই আছে আপুনি 22 নং কিস্তি পাবলৈ সক্ষম হ'ব আৰু যিসকলে 21 নং কিস্তি পোৱা নাই সেইসকলৰ হয়তো লেণ্ড ট্ৰেনিং হোৱা নাই বা হয়তো আপোনাৰ KYC আপডেট হোৱা নাই আপুনি PM কিষাণৰ যেটো আইডি আছে সেই আইডিটো দি আপুনি এবাৰ চেক কৰি চাওক আপোনাৰ এই সকলো তথ্য ঠিক আছে না নাই যদি ঠিক আছে তেনেহলে আপুনিও 22 নং কিস্তি পাবলৈ সক্ষম হ'ব আৰু চৰকাৰে 22 নং কিস্তি অতি সোনকালে ৰিলিজ কৰিব দিব বিচাৰিছো সৰকাৰি ঘৰক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ PMAY ঘৰত খেলিমেলি কৰিলে জেল যাব লাগিব পঞ্চায়ত সভাপতি বিপদত পৰিব জীৱিকা হকিও প্ৰকৃততে কেঁচা ঘৰ থকা সকলেহে পাবই লাগিব পকী ঘৰ জীৱিকা হকিৰ কামক লৈ খৰ্গহস্ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস গুহালীগড়ৰ ফটো তুলি কেঁচা ঘৰৰ তথ্য দিছে জীৱিকা হকিয়ে বনোৱা হিতাধিকাৰীৰ তালিকা আখুৱাহযুক্ত বুলি মন্ত্ৰী ৰঞ্জিত দাসে ঘোষণা কৰিছে গাঁও পঞ্চায়তৰ সভাপতি সচিবক ধমক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ শুদ্ধ তথ্য নিদিয়া পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ PMAY ঘৰৰ নামত দুৰ্নীতি কৰি খাৰি যাব নোৱাৰিব কোনেও সৰকাৰি ঘৰক লৈ যদি কোনোবাই দুৰ্নীতি কৰিছে তেও খাৰি যাব নোৱাৰিব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে প্ৰকৃততে কেঁচা ঘৰ থকা সকলে পাবই লাগিব সৰকাৰি পকী ঘৰ যিসকলে নেকি প্ৰকৃত কেঁচা ঘৰ আছে বা যিসকল প্ৰকৃত হিতাধিকাৰী সেইসকলে সৰকাৰি পকী ঘৰ পাবই লাগিব বুলি মন্ত্ৰী ৰঞ্জিত দাসে ঘোষণা কৰিছে
দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ মাত্ৰ 300 টকাতে লাভ কৰিব আপুনি সিলিণ্ডাৰ ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে ভাল খবৰ অচিৰেই মাত্ৰ 300 টকাতে লাভ কৰিব আপুনি সিলিণ্ডাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে জনালে এই তথ্য 20 লাখ অৰুণোদয়ৰ পৰিয়াললৈ সকাহ প্ৰদান কৰি বৃহৎ সিদ্ধান্ত লৈছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ সংযোগ থাকিলেই পাব আপুনি সিলিণ্ডাৰ মাত্ৰ 300 টকাত আপুনি সিলিণ্ডাৰ পাবলৈ সক্ষম হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে 20 লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে সকাহ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ সংযোগ থাকিলেই পাব আপুনি মাত্ৰ 300 টকাত গেছ সিলিণ্ডাৰ দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিনামূলীয়া ই ৰিক্সা লাগে নেকি আপোনাৰ যদি লাগে ডিসেম্বৰ মাহৰ পৰা অনলাইন আবেদন আৰম্ভ হৈ গৈছে ডিসেম্বৰৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদন শীঘ্ৰেই কৰক আবেদন কাৰণ 30 তাৰিখলৈকে আপোনাৰ সময়সীমা আছে 30 তাৰিখৰ পাছত 30 ডিসেম্বৰৰ পাছত আপুনি অনলাইন আবেদন কৰিব নোৱাৰিব ফৰ্ম নোপোৱা সকলেও চিন্তা কৰিব নালাগে যেহেতু অনলাইনত আবেদন আৰম্ভ হৈ গৈছে গতিকে আপুনি অনলাইনৰ জৰিয়তেও আবেদন কৰিব পাৰিব আবেদন কৰাৰ অন্তিম তাৰিখ হ'ল 30 ডিসেম্বৰৰ আগতে আপুনি এই কামখিনি কৰি ল'ব লাগিব অনলাইন যোগে কৰিব পাৰিব আপুনি আবেদন এই ই ৰিক্সাৰ কাৰণে আপুনি অনলাইন যোগে আবেদন কৰিব পাৰিব অনলাইনৰ আবেদনৰ বাবে মুকলি কৰা হ'ল ৱেবছাইটটো হয়তো আপোনালোকে দেখা পাইছে www.linguisticminority.com এই ৱেবছাইটত কৰিব পাৰিব আপুনি আবেদন যদি আপুনি আবেদন কৰিব নাজানে জনে জানে তাৰ ওচৰত গৈ আপুনি আবেদন কৰাই লওক ভাষিক সংখ্যালঘুসকলে কৰক আবেদন বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ পান আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পাছপোৰ্ট সাইজ ফটো হলে আপুনি কৰিব পাৰিব আবেদন অনলাইন যোগে কৰিব পাৰিব আপুনি আবেদন অফলাইনৰ ফৰ্মৰ কাৰণে আপোনাৰ অপেক্ষা কৰিব নালাগে ইতিমধ্যে ৱেবছাইট মুকলি কৰি দিয়া হ'ল আপুনি 30 ডিসেম্বৰৰ আগত ই ৰিক্সাৰ কাৰণে বিনামূলীয়া ই ৰিক্সাৰ কাৰণে আপুনি আবেদন কৰাই লওক অনলাইন আবেদনৰ বাবে মুকলি কৰা হৈছে ৱেবছাইট অনলাইনৰ আবেদনৰ কাৰণে ইতিমধ্যে ৱেবছাইট মুকলি কৰি দিয়া হৈছে আৰু অনলাইন আৰম্ভ হৈ গৈছে 30 ডিসেম্বৰত আপুনি বিনামূলীয়া ই ৰিক্সা পাবলৈ আবেদন কৰাই লওক তো আজিৰ এই ভিডিঅ'তে এইখিনি খবৰেই আছিল খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে সেই ভিডিঅ'সমূহ অতি সহজতে চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট